নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতান্তিৰ মাজলৈ মই অনিন্দিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং। তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে দিব জ্যোতিষশাস্ত্ৰৰ বহুতো বিধান। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ। জয় মা কামাখ্যে, জয় মা দুৰ্গে। আজিৰ পৰা নৱৰাত্ৰিৰ আৰম্ভণি হ'ব আৰু অহা 6 এপ্ৰিললৈ নৱৰাত্ৰি চলি থাকিব। তাৰমানে 6 এপ্ৰিল নৱমী, বাসন্তী পূজাৰ নৱমী। এয়াও শ্ৰী শ্ৰী দুৰ্গা দেৱীৰ বোধন পূজা পাতল আদি। আৰু নৱৰাত্ৰিৰ এই পবিত্ৰ সময়ত দেৱী দুৰ্গাৰ আশীৰ্বাদ সকলোৰে ওপৰতে বৰ্ষিত হওক, সেয়া মোৰ দেৱীৰ ওচৰত প্ৰাৰ্থনা থাকে। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে গ্ৰহগতিৰ পজিশ্যন। আজি মংগল মিথুন ৰাশিত, বৃহস্পতি বৃষ ৰাশিত বহি আছে। লগ্ন হ'ল মেঘ লগ্ন। চন্দ্ৰ, ৰবি, বুধ, শুক্ৰ আৰু শনি ৰাহু বহি আছে মীন ৰাশিত। কেতু বহি আছে আজি কন্যা ৰাশিত। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মেঘ ৰাশিৰ ফলাফল কম। কাপছ এণ্ড কাপছ, এই দুখন কাৰ্ড মতে আজি শুভ কাম সম্পন্ন হ'ব। পিছবেলা ভ্ৰমণ কৰিব পাৰিব। শৰীৰ মধ্যম। ব্যৱসায় বাণিজ্যত কিছু বাধা আহিব পাৰে। প্ৰেমত সন্দেহ থাকিব পাৰে। নৱৰাত্ৰিৰ আৰম্ভণি বুলি মেঘ ৰাশিৰ জাতক জাতিকাসকলে আজি দেৱী দুৰ্গাৰ স্তোত্ৰ পাঠ কৰক, দুৰ্গা নাম জপ কৰক আৰু দিনটোৰ আৰম্ভণি কৰক, ভাল। লাকি কালাৰ হোৱাইট, আনলাকি কালাৰ য়েল্লো। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ টৰাছ, ওৱান্স এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে আজি কৰ্মক্ষেত্ৰৰ চিন্তা কিছু উন্নত হ'ব। মূল্যৱান সা সম্পদ লাভ, বিদ্যাত হ'ব, ভ্ৰমণৰ যুগ। ব্যৱসায় বাণিজ্যত উন্নতি আৰু বৃদ্ধি হ'ব পাৰে। আজি গল্ডেন কালাৰ লাকি, ৰেড কালাৰ নালাকি। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ জেমিনি, শ্বৰ্টছ এণ্ড নাইট অফ ওৱান্স। এই দুখন কাৰ্ড মতে বন্ধুৰ পৰা উৎসাহ বৃদ্ধি, সামাজিক কামত ব্যস্ততা বৃদ্ধি পাব, বিদ্যাত শুভ ফল। ব্যৱসায় বাণিজ্যত অৱশ্যে কিছু লোকচান। আজি অৰ্থনাশ হ'ব। আজিৰ দিনটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলে দেৱী দুৰ্গাৰ মন্দিৰত ৰঙা বৰ্ণৰ চুৰ্ণি নতুবা কাপোৰ কানি দান দিয়ক, দক্ষিণাৰ সৈতে দান কৰক, ভাল হ'ব। অৰেঞ্জ কালাৰ লাকি, হোৱাইট কালাৰ নালাকি। এতিয়া আহিছোঁ কৰ্কট ৰাশি, পেণ্টাকলছ এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে আজি পৰিশ্ৰমৰ পাছত উপযুক্ত মৰ্যাদা পাব। বন্ধুৰ পৰা সাৱধান থাকক। শৰীৰৰ প্ৰতি কিছু যত্ন লোৱা উচিত হ'ব। নতুন কৰ্ম সংস্থাপনৰ যুগ। প্ৰেমত সাৱধান থাকক। ব্লু কালাৰ লাকি, পিংক কালাৰ আনলাকি। হয় দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম। এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখন প্ৰেৰণ কৰিছে নগাঁৱৰ পৰা হৰেণ দাসে। আৰু যিহেতু আজিৰে পৰা নৱৰাত্ৰিৰ আৰম্ভণি হ'ব, গতিকে শুভ মুহূৰ্তৰ বিষয়ে আপোনাৰ পৰা জানিব বিচাৰিছে। আজিৰ পৰা নৱৰাত্ৰিৰ আৰম্ভণি মুহূৰ্ত, আৰু এই পবিত্ৰ মুহূৰ্তত অলৰেডি আৰম্ভ হৈয়ে গৈছে। ধৰক এই পবিত্ৰ মুহূৰ্তত আপুনি ঘৰখনত যদি পবিত্ৰ কলহ স্থাপন কৰে আৰু অখণ্ড চাকিগছ স্থাপন কৰে, তেতিয়া কিন্তু দেৱী দুৰ্গাৰ আশীৰ্বাদ লাভ কৰিব পাৰে। আজি 30 মাৰ্চ, 30 মাৰ্চ। আজি অভিজিত মুহূৰ্ত হ'ল 12:02 পৰা 12:50। তেতিয়া অভিজিত মুহূৰ্ত। সেই সময়ছোৱাত কিন্তু স্থাপন কৰিলে আৰু ভাল। আৰু 7:24 মানে 6 তাৰিখৰ কথা মই কৈছোঁ, যেতিয়া নৱৰাত্ৰি শেষ হ'ব। 6 তাৰিখ ৰাতি 7:24 থাকিব। তাৰপাছত কিন্তু দশমীৰ আৰম্ভণি হৈ যাব। গতিকে আজিৰ পৰা একেবাৰে 6 তাৰিখলৈ 7:23 বা 24 আপোনাৰ চাকিগছ কিন্তু কণ্টিনিউৱাছলি জ্বলি থাকিব। সদায় তেল নতুবা ঘিউ ঢালিয়ে থাকিব। চাকিগছ নুমাই গ'লে কিন্তু অমংগল হ'ব। আৰু এই মুহূৰ্ত আমাৰ বাবে সকলোৰ বাবে মংগল। শনি গ্ৰহৰ ইতিমধ্যে যোৱাকালি পৰিৱৰ্তন হৈ গৈছে। যোৱাকালি সূৰ্যগ্ৰহণ আছিলে, শনিবাৰ অমাৱস্যা আছিলে, আৰু শনিৰ মীন ৰাশিত গমন হৈছে, শনিৰ ট্ৰেনজিট হৈছে। গতিকে কিছুমান ৰাশিৰ বেয়া হ'লেও যিসকল ৰাশিৰ শুভ ফল দেখুৱাই আছে, তেওঁলোকে যদি নৱৰাত্ৰি পালন কৰে, দেৱী দুৰ্গাৰ আশীৰ্বাদত কিন্তু কোনো ধৰণৰ অনিষ্ট আপোনাৰ নহ'ব। আৰু মনত ৰাখিব 6 এপ্ৰিল যেতিয়া ৰামনৱমী হ'ব, সেইদিনাখন ভগৱান ৰামৰ জন্ম হৈছে। গতিকে গোটেই দিনটো ৰাম নাম জপ কৰক।
জয় শ্ৰীৰাম বুলি জপ কৰক আৰু আপুনি ৰামনৱমী পালনৰ দিনা 9গৰাকী কন্যাক ভোজন কৰাওক তেওঁলোকক লাক্সাৰিয়াছ আইটেমবোৰ দান কৰক কাপোৰ কানি দান কৰক নিশ্চয় আপোনাৰ মনোবাসনা পূৰ্ণ হ'ব আৰু নৱৰাত্ৰিৰ এই পবিত্ৰ মুহূৰ্তত আপুনি ঘৰ স্থাপন কৰক ঘৰ স্থাপন কৰাৰ লগতে অখণ্ড চাকি গছ সদায় আপুনি পূজা পাতল কৰক সদায় দেৱী দুৰ্গাৰ নাম স্তোত্ৰ পাঠ কৰক দুৰ্গা সপ্তশতী পাঠ কৰক নিশ্চয় ফল লাভ কৰিব পাৰিব দেৱী দুৰ্গাৰ আশীৰ্বাদ লাভ কৰক হয় নিশ্চয়কৈ তেওঁ নৱৰাত্ৰিৰ শুভ মুহূৰ্তৰ বিষয়ে জানিব পাৰিলে দাদা আমি পৰৱৰ্তী একফালৰ মাজলৈ আগবাঢ়ো হয় এতিয়া মই সিংহৰাশিলৈ গৈছোঁ সোৰ্ছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আজি ভ্ৰমণত বাধা আছে যিসকলে লিহ তেওঁলোকৰ ভ্ৰমণত বাধা কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ যুগ ওচৰ চুবুৰীয়াৰ লগত মতভেদ হ'ব পাৰে আজি আৰ্থিক ক্ষেত্ৰত শুভ বিদ্যাত শুভ প্ৰেমত আনন্দ হ'ব পাৰ্পল কালাৰ লাকি গোল্ডেন কালাৰ এতিয়া আহিছোঁ কন্যা ৰাশি ওৱান্স এণ্ড পেজ অফ সোৰ্ছ এই দুখন কাৰ্ড মতে শুভ সংবাদ লাভ কৰিব আনন্দিত হ'ব পূব দিশৰ পৰা ভ্ৰমণ কৰিলে শুভ ফল বিদ্যা বুদ্ধিত শুভ কৰ্মৰ ক্ষেত্ৰত স্থান পৰিৱৰ্তনৰ যুগ লাকি কালাৰ ব্লেক আনলাকি কালাৰ চিলভাৰ কালাৰ কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজি নৱৰাত্ৰি বুলি দেৱী মন্দিৰত মিঠাই দক্ষিণা দি আগবঢ়াওক ভাল হ'ব তুলা ৰাশি লিব্ৰা ওৱান্স এণ্ড কাপছ তুলা ৰাশিৰ লোকসকলে নৱৰাত্ৰি পালন কৰিব পাৰিলে বিশেষ হ'ব নৱৰাত্ৰিৰ এইকেইদিনা আপুনি দিনৰ ভাগত লঘোণত থাকক ৰাতি ফল মূল আহাৰ কৰক নতুবা আলু পিটিকা ভাতৰ সৈতে আপুনি খাব পাৰে অকল তুলা ৰাশি বুলি নহয় সকলো ৰাশিৰ মানুহে কিন্তু নৱৰাত্ৰি পালন কৰিব পাৰিলে বিশেষ শুভ ফল দিয়ে গোটেই দিনটো আপুনি উপবাসত থাকক লঘোণত থাকক তেতিয়া নিশ্চয় ফল দিব দেৱীৰ আশীৰ্বাদ লাভ কৰিব পাৰিব তুলা ৰাশিৰ জাতক জাতিকাসকলে কৰ্মৰ ক্ষেত্ৰত যোগ্যতা পাব সন্তানৰ শুভ কৰ্মৰ ফলত সন্মান বৃদ্ধি গোপন শত্ৰু অৱশ্যে বৃদ্ধি পাব ব্যৱসায় বাণিজ্যত খৰচাৰ মাত্ৰা বৃদ্ধি পাব প্ৰেমত মতভেদ আছে মেৰুণ কালাৰ লাকি পাৰ্পল কালাৰ এতিয়া আহিছোঁ বৃশ্চিক ৰাশি সোৰ্ছ এণ্ড নাইট অফ সোৰ্ছ স্কৰ্পিঅ আজি মানসিক শান্তি বজাই থাকিব নতুন কৰ্ম সংস্থাপনৰ যুগ ভ্ৰমণত মধ্যম ফল সন্মান বৃদ্ধি নিবনুৱাসকলৰ শুভ ফল প্ৰেমত বিয়া বাৰুৰ যুগ পিংক কালাৰ লাকি গ্ৰে কালাৰ হয় দাদা আমি পৰৱৰ্তী 4টা ৰাশিফলৰ মাজলৈ আগবাঢ়িম যিহেতু দৰ্শকসকলৰ বাবে প্ৰতিদিনে একোটিকৈ খুব বিষয় লৈ আহে আপুনি আজি কেনেধৰণৰ বিষয় আছে আমাৰ দৰ্শকসকলৰ বাবে হয় আজি যেতিয়া নৱৰাত্ৰিৰ আৰম্ভণি হৈছে বাসন্তী পূজাৰ নৱৰাত্ৰি আৰু 6 তাৰিখে নৱমী হ'ব নৱৰাত্ৰিৰ শেষ হ'ব গতিকে আজিৰ দিনটোৰ পৰাই বাসন্তী পূজা মানে দুৰ্গা দেৱীৰ পূজাৰ আৰম্ভণি হৈ গৈছে গতিকে বাসন্তী পূজাৰ বিষয়ে বাসন্তী পূজা বসন্তকালত যি দুৰ্গা পূজা হয় সেই পূজাক বাসন্তী পূজা নামেৰে জনা যায় দেৱী দুৰ্গাৰ প্ৰথম পূজাৰী হিচাপে চণ্ডীত সুৰত্ৰজাৰ নাম উল্লেখ আছে বসন্ত ঋতুৰ শেষত গ্ৰীষ্মৰ আৰম্ভণিত বসন্ত ৰোগৰ বহু প্ৰকোপ হয় অতীতত টীকাহীন চিকিৎসাহীন বসন্তৰ লগত যুঁজিবলৈ বাসন্তী পূজা আৰম্ভ হৈছিল বুলি শুনা যায় প্ৰতিপদ 29 মাৰ্চ 2025 7:27 ইভিনিং টু 30th মাৰ্চ 2025 12:49 দুপৰীয়া উদয় তিথি অনুসৰি 30 মাৰ্চৰ পৰা নৱৰাত্ৰিৰ সূচনা হ'ব 30 মাৰ্চ ৰাতিপুৱা 6:13 পৰা 10:22 ঘৰ স্থাপনৰ শুভক্ষণ কিন্তু অভিজিত মুহূৰ্তত ঘৰ স্থাপন কৰা বেছি শুভ বুলি কোৱা হৈছে 12:02 পৰা 12:50 দুপৰীয়ালৈকে অভিজিত মুহূৰ্ত এইবাৰ হাতীত আগমনে ধন ধ্যান বৃদ্ধি পোৱাৰ লগতে দেশৰ অৰ্থব্যৱস্থাত উন্নত হ'ব আকৌ দেৱীৰ গজে গমন এই ঘটনাক অতি শুভ বুলি গণ্য কৰা হয় এই সময়ত দেৱীৰ পূজা কৰিলে সমস্ত মনোকামনা পূৰণ হয় এই নৱৰাত্ৰিত উপবাস কৰিলে শৰীৰ শুদ্ধ হয় আৰু মনত ইতিবাচক চিন্তা জাগ্ৰত হয় হয় ভিডিঅ'টিৰ যোগেদি খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিছে বাসন্তী পূজাৰ বিষয়ে বা কি নিয়ম পালন কৰিব লাগে বাসন্তী পূজাত দাদা আমি পৰৱৰ্তী একফালৰ মাজলৈ আগবাঢ়ো এতিয়া আহিছোঁ ছেটেৰিয়াছ ধনু ওৱান্স এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে আজি দুষ্ট লোকৰ পৰা সাৱধান হওক ভ্ৰমণত মধ্যম ফল পাৰিবাৰিক দিশত শান্তি বজাই থাকিব ধনপ্ৰাপ্তিৰ যুগ ব্যৱসায় বাণিজ্যত শুভ ফল প্ৰেমত কষ্ট আছে বিদ্যাত বাধা দেখা যায় আজি গ্ৰীণ কালাৰ লাকি ব্লু কালাৰ নাই মকৰ ৰাশি কেপ্ৰিকৰ্ণ ওৱান্স এণ্ড ষ্টাৰ এই দুখন কাৰ্ড মতে সামাজিক দিশত নিষ্ঠা আৰু সততা বৃদ্ধি পাব শিল্পী সাহিত্যিকৰ সন্মান বৃদ্ধি
কৰ্মৰ ক্ষেত্ৰত মধ্যম ফল, চলা ফুৰাত সাৱধান হোৱা। মকৰ ৰাশিৰ লোকসকলে শনিৰ 7.5 পৰা মুক্ত হৈছে, গতিকে এওঁলোকে বাসন্তী পূজা অংশগ্ৰহণ কৰক, নৱৰাত্ৰি পালন কৰক আৰু বেছি শুভ ফল আশা কৰিব পাৰে। ৰেড কালাৰ লাকি, পিংক কালাৰ লাকি। এতিয়া আহিছোঁ কুম্ভ ৰাশিৰ একুৰিয়াছ। ওৱান্স এণ্ড পেজ অফ ওৱান্স। এই দুখন কাৰ্ড মতে কুম্ভ ৰাশিত সন্তানক লৈ চিন্তা বৃদ্ধি পাব, যান বাহন ক্ৰয়ৰ যুগ, কৰ্মৰ ক্ষেত্ৰত পদোন্নতি, বন্ধুবৰ্গৰ সহায় সহানুভূতি লাভ, প্ৰেমত শুভ ফল। চিলভাৰ কালাৰ লাকি, ৰেড কালাৰ লাকি। এতিয়া আহক মীন ৰাশি। ওৱান্স এণ্ড দ্য হেংম্যান। এই দুখন কাৰ্ড মতে আজি যান বাহন ক্ৰয়ৰ যুগ, মূল্যৱান বয় বস্তু হেৰাব পাৰে, কৰ্মৰ ক্ষেত্ৰত যোগ্যতাৰ প্ৰমাণ দিব পাৰিব, পিতৃ মাতৃৰ শৰীৰক লৈ চিন্তা থাকে। আজিৰ দিনটোত য়েলো কালাৰ লাকি, ব্লু কালাৰ লাকি। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি সামৰিব লাগিব, অনুষ্ঠানটি সামৰাৰ পূৰ্বে দৰ্শকসকলক জনাই থ'ব বিচাৰিছোঁ, আপুনিও যদি কিউৰিয়ং ডাঙৰীয়াৰ সৈতে যোগাযোগ কৰিব বিচাৰে তেতিয়াহ'লে আমালৈ পত্ৰ প্ৰেৰণ কৰিব পাৰে, নাইবা গুৱাহাটী মহানগৰীত পল্টন বজাৰত থকা তেখেতৰ চেম্বাৰত আহি পোনপটীয়াকৈ তেওঁক লগ ধৰিব পাৰে। আৰু আজি নিশা 10 বজাত তেওঁ প্ৰাগ নিউজৰ ষ্টুডিঅ'ত উপস্থিত থাকিব আৰু তেওঁৰ সৈতে পোনপটীয়াকৈ আপোনালোকে যোগাযোগ কৰিব পাৰিব। দাদা, আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়ান, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। আমাৰ ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছ kiroyanestrologer@kiroyan.com। আপুনি যদি মোক ফেচবুক পেজ চাৰ্চ কৰে তেতিয়া কিৰোয়ান ৰত্নকুবেৰ বুলি চাৰ্চ কৰিব। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। ধন্যবাদ, নমস্কাৰ। ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়াও জ্যোতিষশাস্ত্ৰৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।